গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰায়ৰিটি হৈছে দেৱলাল গাৰ্ডেছৰ তেওঁৰ পৰিয়ালক সুৰক্ষা দিয়াটো। সেইকাৰণে আমি কৈছোঁ যে সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন, সেইটো ৰাইজৰ মাজলৈ গৈ আছে এতিয়া। আৰু ৰাইজৰ মাজলৈ নোযোৱা হ'লে ৰাতি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত আহে নেকি? অবৈধ নহয় বুলি কৈছে সেইবিলাক। ওলাই যাব নহয়, সত্যৰ সন্ধানটো কালিৰ পৰা আৰম্ভ হৈছে। আপুনি কেইদিনমান ধৈৰ্য ধৰক, চব ওলাই আহিব, তাৰ পৰাই ওলাই আহিব। গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰায়ৰিটি হৈছে দেৱলাল গাৰ্ডেছৰ তেওঁৰ পৰিয়ালক সুৰক্ষা দিয়াটো। সেইকাৰণে আমি কৈছোঁ যে সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন, সেইটো ৰাইজৰ মাজলৈ গৈ আছে এতিয়া। আৰু ৰাইজৰ মাজলৈ নোযোৱা হ'লে ৰাতি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত আহে নেকি? অবৈধ নহয় বুলি কৈছে সেইবিলাক। ওলাই যাব নহয়, সত্যৰ সন্ধানটো কালিৰ পৰা আৰম্ভ হৈছে। আপুনি কেইদিনমান ধৈৰ্য ধৰক, চব ওলাই আহিব, তাৰ পৰাই ওলাই আহিব। এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰায়ৰিটি হৈছে দেৱলাল গাৰ্ডেছৰ তেওঁৰ পৰিয়ালক সুৰক্ষা দিয়াটো। সেইকাৰণে আমি কৈছোঁ যে সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন, সেইটো ৰাইজৰ মাজলৈ গৈ আছে এতিয়া। আৰু ৰাইজৰ মাজলৈ নোযোৱা হ'লে ৰাতি মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত আহে নেকি? অবৈধ নহয় বুলি কৈছে সেইবিলাক। ওলাই যাব নহয়, সত্যৰ সন্ধানটো কালিৰ পৰা আৰম্ভ হৈছে। আপুনি কেইদিনমান ধৈৰ্য ধৰক, চব ওলাই আহিব, তাৰ পৰাই ওলাই আহিব।